আমি সেইভাবে এই সন্তানটো বিকলাঙ্গ বুলি কৈছোঁ। আহ 1975 চনত অসমৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ হৈছিল। সেই সময়ত ৰাজ্য চৰকাৰে যিকোনো কাৰণতেই নহওক কিয় প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সুকীয়াকৈ নিদিলে। সেই ব্যৱস্থাপনা সংশোধনৰ কাৰণে 1982 চনৰ পৰা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ধাৰাবাহিকভাৱে কেতিয়াবা সংগ্ৰাম, কেতিয়াবা আলোচনা, কেতিয়াবা বিভিন্ন বিষয়া পৰ্যায়ৰ আলোচনা ইত্যাদি ইত্যাদি কৰি আহিছিল। প্ৰায় 42 বাৰ আনুষ্ঠানিকভাৱে আলোচনা হৈছিল এই বিষয়টোৰ ওপৰত। 2022 চনৰ মে' মাহৰ পৰা আগষ্ট মাহলৈকে ধাৰাবাহিকভাৱে ৰাজ্যিক সন্মিলনীয়ে বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছিল। টেবলেট ঘূৰাই দিয়া, ৰাইজৰ লগত মত বিনিময় কৰা, প্ৰায় 2.5-3 লাখ আমি গণস্বাক্ষৰ কৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিছিলোঁ যে প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰি দিয়ক। অৱশেষত ৰাজ্য চৰকাৰৰ কেবিনেটে এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিলে যে প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা হ'ব। এই যিটো সিদ্ধান্ত, এই সিদ্ধান্তটোক আমি অত্যন্ত আদৰণি জনাইছোঁ আৰু এইটো আমি ভাবিছোঁ যে ৰাজ্যখনৰ প্ৰাথমিক বিদ্যালয়সমূহৰ কাৰণে এইটো এটা যোগাত্মক খবৰ আৰু এইটো এটা সন্তান হিচাপে আমি গণ্য কৰিছোঁ। কিন্তু আমি এইকাৰণেই কৈছোঁ যে ৰাজ্য চৰকাৰে এই কেবিনেটৰ সিদ্ধান্তটো লওঁতে এটা লেঙুৰ এডাল পিছফালে লগাই দিলে। এইটো হ'ল যে 150জন ছাত্ৰ ছাত্ৰী থাকিলে বিদ্যালয়ত প্ৰধান শিক্ষক দিয়া হ'ব। আমি সেইভাবে এই সন্তানটো বিকলাঙ্গ বুলি কৈছোঁ। কাৰণ ৰাজ্যখনৰ যিকোনো আজি যদি 40জনৰ ল'ৰা ছোৱালী আছে স্কুলখনত, তেনেহ'লে যিমানখিনি প্ৰধান শিক্ষকজনে কাম কৰিব লাগিব 500 ল'ৰা ছোৱালী থকা স্কুলখনৰ একেই কাম। গতিকে সংখ্যাৰ ভিত্তিত এখন বিদ্যালয়ৰ প্ৰধান থাকিব নে নাথাকিব এইটো নিৰ্ধাৰণ হ'ব নোৱাৰে। তাৰোপৰি এইটো কোৱা হৈছে যে RTE এক্ট মতে দিয়া হৈছে। RTE এক্ট আমি তন্নকৈ পঢ়ি চোৱাৰ পিছত আমি দেখিছোঁ যে RTE এক্টে কেতিয়াও ক'তো প্ৰধান শিক্ষক নিযুক্তিৰ ক্ৰাইটেৰিয়া সম্পৰ্কে কথা কোৱা নাই। RTE এক্টৰ 19 আৰু 25 নম্বৰ ক্লজত যিখিনি কথা কোৱা হৈছে সেইখিনি পিপল টিচাৰ্ছ ৰেচিঅ' সম্পৰ্কে কোৱা হৈছে। গতিকে সেই কথাটোক দোহাই দি প্ৰাথমিক বিদ্যালয়ত ক'ৰবাত প্ৰধান শিক্ষকৰ পদ সৃষ্টি নকৰিব, এই কথাটো কেতিয়াও মানি ল'ব পৰা বিধৰ নহয়। সেইবাবে আমি ৰাজ্য চৰকাৰক আমি আহ্বান জনাইছোঁ যে অসমত এখন প্ৰাদেশিকীকৰণ আইন আছে। এখন প্ৰাদেশিকীকৰণ কৰিবৰ কাৰণে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান থাকিব লাগিব চৰকাৰীভাৱে সিদ্ধান্ত কৰা আছে। সেই প্ৰাদেশিকৰণ আইনৰ আওতাত যিমান ছাত্ৰ ছাত্ৰী হ'লে এখন বিদ্যালয় প্ৰাদেশিকীকৰণ কৰে, সিমান ছাত্ৰ ছাত্ৰী থকা প্ৰতিখন বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ দিব লাগিব। এয়া আমাৰ দাবী। অন্যথা পুনৰাই আমি সংগ্ৰামৰ পথত অগ্ৰসৰ হ'বৰ কাৰণে বাধ্য হ'ম।